ওয়েলকাম টু মাই ইউটিউব চেনেল সায়েন্স পয়েন্ট। আজি আমি ক্লাছ 10 সায়েন্সৰ দুটামান টপিক পঢ়িম। প্ৰথম টপিকটো হ'ল ৰাসায়নিক সমীকৰণ, যাক কোৱা হয় কেমিকেল ইকুৱেশ্যন, আৰু এটা বস্তু আমি পঢ়িম যাক কোৱা হয় ৰাসায়নিক সমীকৰণৰ লিখন, ৰাইটিং এ কেমিকেল ইকুৱেশ্যন। এই টপিককেইটা আমি এক্সাম্পলৰ সহায়ত চাম। সেইখিনি যদি চাওঁ তো মই এইখিনি বস্তু আগতে লিখি ৰাখিছোঁ। ৰাসায়নিক সমীকৰণ কেমিকেল ইকুৱেশ্যন মানে কি? ফৰ এক্সাম্পল, মই প্ৰথমতে দুটা পইণ্টে গেছি, ইয়াত যদি দেখা পাওঁ এইটো কি হৈছে, মেগনেছিয়ামৰ ফিতা এডাল দহন কৰিলে মেগনেছিয়াম অক্সাইড উৎপন্ন কৰে। এইটো এটা কি হয়, ৰাসায়নিক বিক্ৰিয়া, যে মেগনেছিয়ামৰ ফিতা যদি দহন কৰা হয় মেগনেছিয়াম অক্সাইড উৎপন্ন কৰা হয়। এই ৰাসায়নিক বিক্রিয়াক যেতিয়া আমি কি কৰিম, শব্দ, যুগচিন নাইবা চিহ্ন, যুগচিন, কাৰচিন আদিৰ সহায়ত যদি লিখা হয় তেতিয়াহ'লে তাক কি বুলি কোৱা হ'ব, ৰাসায়নিক সমীকৰণ বুলি কোৱা হয়। অৰ্থাৎ ৰাসায়নিক বিক্রিয়া এটা সংক্ষিপ্ত ৰূপত লিখাকে ৰাসায়নিক সমীকৰণ বুলি কোৱা হয়। এই সংক্ষিপ্ত ৰূপত কেনেকৈ লিখিব পাৰিম? হয়তো আমি শব্দ, যুগচিন, কাৰচিন ব্যৱহাৰ কৰিম, নাইবা চিহ্ন, যুগচিন, কাৰচিন ব্যৱহাৰ কৰিম। তো এনেদৰে সংক্ষিপ্ত বা শৰ্ট ফৰ্মত লিখাকে কি বুলি কোৱা হয়, ৰাসায়নিক সমীকৰণ বুলি কোৱা হয়। সেকেন্ড আৰু এটা এক্সাম্পল আছে, সেইটো কোৱা হৈছে যেনেকৈ জিংক ধাতুৱে সালফিউৰিক এচিডৰ লগত বিক্ৰিয়া কৰি জিংক সালফেটৰ লৱণ আৰু কি কৰে, তোমাৰ হাইড্ৰোজেন গেছ উৎপন্ন কৰে। তো এইটো এটা বিক্রিয়া আছিল। তো আমি যাক শর্টকে লিখিম যে জিংক ধাতুৱে জিংকে কাৰ লগত বিক্রিয়া কৰে, সালফিউরিক এচিডৰ লগত। বিক্রিয়া কি উৎপন্ন করে, জিংক সালফেট উৎপন্ন করে, প্লাস কি উৎপন্ন করে, হাইড্রোজেন গ্যাস উৎপন্ন করে। তো এই রাসায়নিক বিক্রিয়াটোক আমি সংক্ষিপ্তভাৱে এইটো শব্দৰ সহায়ত লিখা হৈছে, আৰু এইটো চিহ্নৰ সহায়ত, জিংক প্লাস সালফিউরিক এচিডৰ কাৰণে H2SO4, তো জিংক সালফেট আৰু হাইড্ৰোজেন গেছ উৎপন্ন কৰে। ইয়াক কোৱা হয় ৰাসায়নিক সমীকৰণ। এতিয়া আমি যদি চাওঁ, ৰাসায়নিক সমীকৰণৰ বাওঁফালে কিছুমান পদাৰ্থ আছে, অৰ্থাৎ কাৰ্চিনৰ বাওঁফালে, আৰু কাৰ্চিনৰ সোঁফালে কিছুমান পদাৰ্থ আছে। কাৰ্চিনৰ বাওঁফালে যিখিনি পদাৰ্থ আছে, যেনেকৈ এইখিনি পদাৰ্থ মেগনেছিয়াম আৰু অক্সিজেন, ইয়াক কোৱা হয় বিক্ৰিয়ক পদাৰ্থ, যাক ইংৰাজীত কোৱা হয় ৰিয়েক্টেণ্ট। আৰু কাৰ্চিনৰ সোঁফালে যিখিনি আছে ইয়াক কোৱা হয় বিক্ৰিয়াজাত পদাৰ্থ, যাক কোৱা হয় প্ৰডাক্ট। ঠিক আছে, এইখিনি কি বুলি কোৱা হ'ব, বিক্রিয়ক পদাৰ্থ, আৰু এইখিনি কোৱা হ'ব বিক্রিয়াজাত। তো আমি এতিয়া ভালদৰে চাম বিক্রিয়ক পদাৰ্থ আৰু বিক্রিয়াজাত পদাৰ্থ মানে কি হয়, সেই দুটা বস্তু আমি ভালদৰে চাম। তো ইয়াত বিক্রিয়ক পদাৰ্থ মানে কি? তো যিবিলাক পদাৰ্থ ৰাসায়নিক বিক্রিয়াটা আৰম্ভণিতে উপস্থিত থাকে, যেনেকৈ ইয়াত কি আছিল, এই ৰাসায়নিক বিক্রিয়াৰ আৰম্ভণিতে কি আছিল, মেগনেছিয়াম আৰু অক্সিজেন উপস্থিত আছিল, পিছতহে এইটো উৎপন্ন হৈছে। তো এইখিনি যিখিনি ৰাসায়নিক বিক্রিয়াটাৰ আৰম্ভণিতে উপস্থিত থাকে তাক কোৱা হয় বিক্রিয়ক পদাৰ্থ বা রিয়েক্টেন্ট বুলি কোৱা হয়। আৰু বিক্রিয়াজাত পদাৰ্থ মানে কি? ৰাসায়নিক বিক্রিয়াটাত যিবোৰ পদাৰ্থ কি হয়, নতুনকৈ উৎপন্ন হয়। তো মানে নতুনকৈ আমাৰ যিখিনি পদাৰ্থ উৎপন্ন, ইয়াতো কি বুলি কোৱা হয়, বিক্রিয়াজাত পদাৰ্থ বুলি কোৱা হয়। এতিয়া যিটো টপিক পঢ়িম সেইটো হ'ল ৰাসায়নিক সমীকৰণৰ লিখন। ৰাসায়নিক সমীকৰণ এটা কেনেকৈ লিখিব পাৰি, যেটো আমি আগতে চাইছোঁ যে ৰাসায়নিক সমীকৰণক দুই ধৰণে লিখিব পাৰি। এটা হ'ল শব্দৰ দ্বাৰা, যেটো মেগনেছিয়াম প্লাস অক্সিজেন, মেগনেছিয়াম অক্সাইড, এইটো কি কৰা হৈছে, শব্দৰ দ্বাৰা লিখা হৈছে। আৰু এটা হ'ল চিহ্নৰ দ্বাৰা বা সংকেতৰ দ্বাৰা। ইয়াত কি কৰা হৈছে, মেগনেছিয়ামৰ জেগাত মেগনেছিয়ামৰ চিহ্ন দি দিয়া হৈছে, অক্সিজেনৰ জেগাত অক্সিজেনৰ চিহ্ন দি দিয়া হৈছে, আৰু এইটো কি হ'ল, মেগনেছিয়াম অক্সাইড। তো আমি ৰাসায়নিক সমীকৰণক দুই ধৰণে লিখিব পাৰি। এটা হ'ল আমি শব্দৰ দ্বাৰা, আৰু এটা হ'ল চিহ্নৰ দ্বাৰা। আৰু বহুত আছে, আমি লাহে লাহে এক্সাম্পলবিলাক চাওঁ। এতিয়া নেক্সট টপিক যিটো আছে, জকা ৰাসায়নিক সমীকৰণ, স্কেলিটেল কেমিকেল ইকুৱেশ্যন। জকা ৰাসায়নিক সমীকৰণ মানে জকা মানে কি হয়? তো জকা ৰাসায়নিক সমীকৰণ মানে হৈছে, যেতিয়া ৰাসায়নিক সমীকৰণ এটাক জাষ্ট কি কৰা হয়, জাষ্ট চিহ্ন, যুগচিন, কাৰচিনেৰে লিখি দি দিয়া হৈছে। ইয়াত বেলেঞ্চ হৈ আছে নে নাই, কি হৈ আছে নে একো চাব যোৱা নাই, জাষ্ট চিহ্ন, যুগচিন, কাৰচিনেৰে লিখি দিয়া হৈছে। তো ৰাসায়নিক সমীকৰণ এটাক যদি চিহ্ন, যুগচিন, কাৰচিন হয় লিখি দিয়া হয়, তেতিয়াহ'লে তাক কোৱা হয় জকা ৰাসায়নিক সমীকৰণ বুলি কোৱা হয়।
জকা ৰাসায়নিক সমীকৰণ বা আমি ডাইৰেক্ট ৰাসায়নিক সমীকৰণ বুলিও ক'ব পাৰি। জকা ৰাসায়নিক সমীকৰণ বা ৰাসায়নিক সমীকৰণ আমি দুই প্ৰকাৰৰ পাব পাৰি। এটা হ'ল সন্তুলিত ৰাসায়নিক সমীকৰণ আৰু এটা অসন্তুলিত ৰাসায়নিক সমীকৰণ। সন্তুলিত মানে কি, দুইফালে যদি বেলেঞ্চ হৈ থাকে, সমান হৈ থাকে, যেনেকৈ কাৰ্বন প্লাছ অক্সিজেন, কাৰ্বন ডাই অক্সাইড, ঠিক আছে। তো এইটো কি হয়, আমি জকা ৰাসায়নিক সমীকৰণটো লিখিছোঁ, জাষ্ট কাৰ্বনৰ চিম্বলটো লিখিছোঁ আৰু অক্সিজেনৰ চিম্বলটো লিখিছোঁ, এইটো CO2, এইটো হ'ল জকা ৰাসায়নিক সমীকৰণ। কিন্তু এইটো জকা ৰাসায়নিক সমীকৰণ লিখাৰ লগে লগে এইটো কি হৈছে, দুইফালে সমান হৈ গৈছে, অৰ্থাৎ বিক্ৰিয়ক পদাৰ্থৰ মৌলবোৰৰ ভৰ বিক্ৰিয়াজাতৰ মৌলবোৰৰ মুঠ ভৰৰ সমান হয়। তো যিবিলাক ৰাসায়নিক সমীকৰণৰ বিক্ৰিয়ক পদাৰ্থৰ মৌলবোৰৰ মুঠ ভৰ বিক্ৰিয়াজাত পদাৰ্থৰ মৌলবোৰৰ মুঠ ভৰৰ সমান হয় তাক কোৱা হয় সন্তুলিত ৰাসায়নিক সমীকৰণ। যেনেকৈ কাৰ্বন ইয়াত এইফালে এটা আছে, ইয়াতো কাৰ্বন এটা আছে, অক্সিজেনৰ মৌল দুটা আছে, অক্সিজেন ইয়াতো দুটা আছে, ঠিক আছে। দুইফালে সমান হ'লে তাক ক'ব সন্তুলিত ৰাসায়নিক সমীকৰণ। আৰু যদি দুইফালে সমান নহয়, অৰ্থাৎ বিক্ৰিয়ক পদাৰ্থৰ মৌলবোৰৰ মুঠ ভৰ, এইখিনি হ'ল বিক্ৰিয়ক পদাৰ্থ, এই মৌলবোৰৰ মুঠ ভৰ যদি বিক্ৰিয়াজাত পদাৰ্থৰ মৌলবোৰৰ মুঠ ভৰৰ সমান নহয় তাক হয় অসন্তুলিত ৰাসায়নিক সমীকৰণ, ঠিক আছে। তো এই আমি দেখা পালোঁ জকা ৰাসায়নিক সমীকৰণ বা ৰাসায়নিক সমীকৰণ দুই প্ৰকাৰ থাকিব পাৰে, এটা হ'ল সন্তুলিত আৰু এটা হ'ল অসন্তুলিত। কিন্তু এই অসন্তুলিত ৰাসায়নিক সমীকৰণসমূহ আমি সদায় সন্তুলন কৰি ৰাখিব লাগে। কিয় সন্তুলন কৰিব লাগে সেইটো আমি নেক্সট ক্লাছত পঢ়িম। আজি আমি চাম এই বস্তুটোক আমি সন্তুলন কৰি থৈ দিম আৰু নেক্সট ক্লাছত সন্তুলন কেনেকৈ কৰে সেইখিনি বস্তু চাম। আমি যদি চাওঁ, এইটো আমি সন্তুলন কৰিম, যেনেকৈ অক্সিজেন দুটা আছে, ইয়াত অক্সিজেন এটা আছে, ইয়াত দুই দি দিয়া, তো অক্সিজেন কেইটা হৈ গ'ল, দুটা হৈ গ'ল। লগতে মেগনেছিয়াম কেইটা হৈ গ'ল, দুটা, তো ইয়াত দুই দি দিয়া, ঠিক আছে। তো এইফালে মেগনেছিয়াম দুটা হৈ গ'ল, ইয়াতো দুটা, অক্সিজেন দুটা, ইয়াতো দুটা। এতিয়া আমি নেক্সট ক্লাছত চাম যে ৰাসায়নিক সমীকৰণসমূহ সন্তুলন কেনেকৈ কৰে, কিয় সন্তুলন কৰিব লাগে। তো আজি আমি তিনিটা টপিক চাইছোঁ। এটা হ'ল ৰাসায়নিক সমীকৰণ, নেক্সট হ'ল ৰাসায়নিক সমীকৰণৰ লিখন, এইটো চাইছোঁ, আৰু এটা হ'ল জকা ৰাসায়নিক সমীকৰণ। আৰু জকা ৰাসায়নিক সমীকৰণ আমি দুই প্ৰকাৰৰ পাইছোঁ, সন্তুলিত আৰু অসন্তুলিত। তো সকলোৰে ভাল লাগিলে শ্বেয়াৰ কৰিব, ধন্যবাদ।